পৰ্বতজোৰা সমষ্টিত এনডিএৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ মটৰচাইকেল ৰেলীৰে সমগ্ৰ ৰাজ্যতে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ ধুম উঠিছে। তাৰ সমান্তৰালভাৱে ১ নং কুকুৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সপক্ষে মটৰচাইকেল ৰেলী কৰি নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস চলাইছে। আজি ৫ নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ কাজিগাঁও এমই স্কুলৰ খেলপথাৰৰ পৰা এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হকে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ওলোৱা মটৰচাইকেল ৰেলীৰে ফ্লেগ অফ কৰে শ্ৰীৰামপুৰ সমষ্টিৰ এমচিএলএ সজল সিঙে। সহস্ৰাধিক মটৰচাইকেলেৰে উলিওৱা ৰেলী সমষ্টিটোৰ ডিডিংগা সহস্ৰাধিক মটৰচাইকেলেৰে উলিওৱা ৰেলীখন সমষ্টিটোৰ ডিংডিংগা, গ্ৰাহামপুৰ, মৰ্নৈ চাহ বাগিচা, মল্লিকাপুৰ, জেকবপুৰ, শ্ৰীৰামপুৰ, ভূমৰাবিল আদি অঞ্চল পৰিভ্ৰমণ কৰি শ্ৰীৰামপুৰত মটৰচাইকেল ৰেলীৰ অন্ত পেলায়। আমাৰ আগন্তুক যি ৭ মে'ত যি লোকসভা ইলেকশ্যন আছে তাৰ কাৰণে আমি আজি পৰ্বতজোৰাৰ পৰা পৰ্বতজোৰা এলজি হিচাপে গোটেই এৰিয়া আমি কভাৰ কৰি আহি লাষ্টত আমি শ্ৰীৰামপুৰত আমি ইয়াত শেষ কৰিলোঁ। আৰু ৰাতিপুৱা ৯টাৰ পৰা আজি এতিয়া বাজে আঢ়ৈটালৈকে আমাৰ কমচে কম 1000 বাইক একেলগত আমাৰ লগত থাকি আমাৰ সব বিজেপি UPPL আৰু AJPৰ ৱাৰ্কাৰৰ লগত লৈ সব ৱাৰ্কাৰৰ এটা বাইক ৰেলী হ'ল। আৰু বাইক ৰেলীটো কৰাৰ উদ্দেশ্য হৈছে দুটা, যাতে আমাৰ যি তাকত আছে, আমাৰ যি শক্তি আছে, এইটো আমি ৰাইজৰ মাজত আমি প্ৰভাৱ পেলাব লাগিব। আৰু যে আগন্তুক দিনত যে আমাৰ ৭ তাৰিখ এতিয়া অলপ দূৰ আছে, যাতে মানুহবিলাক ভোট আহিছে বুলি এতিয়াও জোচ উঠা নাই যেন লাগিছে। মই সমষ্টিত কোনে কোনে ঘূৰি আছোঁ, তাত চাইছোঁ ভোটৰ খবৰ ল'লেও এতিয়াও বোলে মানুহবিলাক প্ৰিপেয়াৰ্ড হোৱা নাই বুলি কৈ থাকে, যাতে মানুহৰ প্ৰিপেয়াৰ্ড হয় আৰু আমাৰ যি তৃতীয়বাৰৰ কাৰণে আমাৰ মোদীজীক প্ৰধানমন্ত্ৰী বনাব গৈ আছোঁ, তাত যাতে আমি কোকৰাঝাৰ লোকসভা সমষ্টিটো ক্ষেত্ৰত যাতে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী যাতে আমাৰ মোদীজীৰ লগত গৈ থিয় দি আমাৰ সমস্যাৰ কথা পাতিব পাৰে, তাৰ কাৰণে মই ভাবোঁ। আৰু যিটো আগত আমাৰ বড়ো অনাবড়ো যি সমস্যাবিলাক আছিল, এই সমস্যা আজিৰ দিনত নাই আৰু পৰিৱৰ্তনৰ বিটিয়াৰ আহিছে, পৰিৱৰ্তন হৈছে। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আৰু বিটিয়াৰৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ভাতৃত্ববোধ, এইটো আদালতৰ কথা, আদালতে যি ৰায় লয় আমাৰ মানি ল'ব লাগিব। আৰু মই ভাবোঁ যে নৱচৰণীয়া আমাৰ কাৰণে কোনো ফেক্টৰ নহয়, আৰু নৱচৰণীয়া খেলিলে মইতো ভাবোঁ ভালে হ'ব। নৱচৰণীয়াই গম পাব যি মানে বড়ো অনাবড়ো ডিভাইড কৰি এখেতে 2বাৰ MP হৈছিল, এইবাৰ এখেতে গম পাব যে প্ৰমোদ বড়ো চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব মহোদয় যে আমাৰ বিশ্ব শৰ্মাৰ লগত বিটিয়াৰত যি পৰিৱৰ্তনৰ কাম হৈছে, এইটো এইবাৰ সি গম পাব, সি নিজেও বুজি পাব। আৰু এখেতে একদম আমাৰ কাৰণে কোনো ফেক্টৰে নহয়। আৰু মই ভাবোঁ যে এখেতে আকৌ উচ্চতম ন্যায়ালয়ে যে ৰায় দিব লাগে যে এখেতে খেলক, প্ৰতিদ্বন্দ্বিতা কৰক, কিন্তু মই ভাবোঁ যে কোনো ফেক্টৰে নহয়, সি 50,000ৰ ওপৰত ভোট নাপায়। এতিয়া মই ভাবোঁ যে হাগ্ৰামা মহিলাৰী জোকাৰৰ নিচিনা বকি আছে, আৰু জোকাৰ বুলি চবেই জানে, এখেতৰ কোনো কাম নাই। আৰু মই ভাবোঁ যে এখেতে যিমান দিন ৰাজ কৰিছে, আজি অশান্তিৰ বিটিয়াৰ বনাই যি ৰাজত্ব কৰিছে, যি কমিশ্যনৰ ৰাজত্ব কৰিছে, যি সূতা কম্বলৰ ৰাজত্ব কৰিছে, আজিৰ দিনত ৰাইজ বহুত আগুৱাই গৈছে, বহুত চিন্তাধাৰা পৰিৱৰ্তন হৈছে। আজিৰ দিনত উন্নয়নৰ লগত ৰাইজ থাকিব মাজত প্ৰচেষ্টা কৰি যাতে আগন্তুক দিনত আমাৰ বিটিয়াৰ উন্নয়ন কৰিব লাগে। তাৰ কাৰণে মই ভাবোঁ কমচে কম 2.5 পৰা 3 লাখ ভোটত আমাৰ প্ৰাৰ্থী এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জয়যুক্ত হ'ব।